এইখন চাওক, এইখন এখন ভেকুলী গাড়ী। এইখন গাড়ী যদি আপুনি ল'ম বুলি ভাবিছে তেনেহ'লে আপুনি দিব লাগিব কেৱল মাত্ৰ ৮০,০০০ টকা। ৮০,০০০ টকা দি আপুনি লাভ কৰিব এখন ভেকুলী গাড়ী। এখন ভেকুলী গাড়ী এই বুলি কৈছো কাৰণ বহুতে ভেকুলী গাড়ী বুলি কয়, কিন্তু এখন আচলতে ভেকুলী গাড়ী নহয়। এইখন হৈছে টাটা জিপ এক্সেল। দাম হৈছে মাত্ৰ ৮০,০০০ টকা। আৰু লগতে আপুনি ইয়াত চাওক, যিমান কেইখন গাড়ী দেখিছে মোৰ পিছফালে গাড়ী বহুত বেছি ষ্টক আছে। গোটেইকেইখন গাড়ী আপোনাৰ হ'ব পাৰে, কিন্তু আপুনি যদি ১,০০,০০০ টকা হাতত লৈ হয় তেনেহ'লে আপুনি লৈ যাব পাৰিব এইখন মেগা এক্সেল। আপুনি লৈ যাব পাৰিব মাত্ৰ ১,০০,০০০ টকা দি পেলাই। আৰু যদি এইখন গাড়ী নালাগে, আপোনাক বেলেগ গাড়ী লাগে, তেনেহ'লে আপুনি এইখন গাড়ী পাব কেৱল মাত্ৰ ১,০০,০০০ টকা আপুনি দিব লাগে আৰু এইখন গাড়ী লৈ যাব পাৰে। আপুনি যদি কম দামত এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, এখন কমাৰ্চিয়েল গাড়ী যদি আপোনাৰ হাতত ধৰক বাজেট আছে ১,০০,০০০ টকা, তেনেহ'লে আপুনি যদি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে ১,০০,০০০ টকা লৈ আহক আৰু মোৰ লগত আহক। আপুনি লৈ যাব পাৰিব ছুপাৰ কেৰী কেৱল মাত্ৰ ১,০০,০০০ টকা ডাউন পে'মেণ্ট কৰি। ক'ৰ পৰা লৈ যাব? SK মটৰ্ছৰ পৰা। ইয়াৰ এড্ৰেছ ক'ত মই জনাই আছোঁ। আপুনি আহিব লাগিব নগাঁৱৰ খুটিকটীয়া, যিটো গুৱাহাটী ট্ৰেভেল ষ্টেচন আছে তাৰ লগতে আছে SK মটৰ্ছ। যদি ইয়াৰ উপৰি আপোনাৰ এড্ৰেছটোত কিছু অসুবিধা হয়, স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ আছে, আপুনি কণ্টেক্ট কৰি জানিব পাৰিব। যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো আগলৈ সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ১,০০,০০০ টকাত এখন ভাল গাড়ী লোৱাৰ চান্সটো হেৰাই নিদিয়ে। গতিকে আৰু বেছি সময় পলম নকৰা হওক, আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰষুণত আপোনালোকে চাব পাৰিছে যে বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকে আহিব লাগে SK মটৰ্ছলৈ আৰু গাড়ী পচন্দ কৰিব লাগে। এতিয়া আমাক নেক্সট কোনখন দেখুৱাব? তো এতিয়া আছে আমাৰ লগত এইখন অনাৰ চাইকেল নমস্কাৰ। হয়, নমস্কাৰ। ভালে আছে? ভালে আছে। হয়, পোনপ্ৰথমে আমাৰ দৰ্শকসকলক জনাওক যে ঈদ আহি আছে, যিহেতু ঈদৰ কিবা স্পেচিয়েল অফাৰ ৰাখিছে? ঈদৰ স্পেচিয়েল বুলি আমাৰ SK মটৰত ক'লে আমাৰ ইয়াত মানে ফুল ১ মাহ গাড়ীখন চাই দিয়া হয় আৰু ফুল চাৰ্ভিচিং কৰি দিয়া হয়। হয়। তো ঈদৰ বুলি নহয়, আপোনালোকে যেতিয়া আহিব তেতিয়া এইটো অফাৰ পাব ন? এনি টাইম থাকিব। এমাহত পুৰা একদম চাৰ্ভিচিং কৰি দিয়া হ'ব, আৰু লগতে এমাহৰ এটা গ্যাৰান্টি হিচাপতো দি দিয়ে যে কিবা অসুবিধা হ'লে যদি কিবা আপোনাৰ ডাঙৰ কিবা প্ৰব্লেম দিয়ে, হয়, আমি ফ্ৰী কৰাই দিওঁ। হয়। এক্সচেঞ্জ হৈ যায়, এক্সচেঞ্জৰ সুবিধা আছে। ৰিফাইনেন্সো হৈ যায়। ৰিফাইনেন্সো হৈ যায়। মিনিমাম কিমান টকা ডাউন পে'মেণ্ট কৰিলে ৰিফাইনেন্স হ'ব ইয়াৰ পৰা? মিনিমাম আপোনাৰ সৰু গাড়ী ল'লে ১,০০,০০০ টকা দিব লাগে। ১,০০,০০০ টকা দিব লাগে ন? আৰু যদি কাৰোবাৰ চিভিল স্ক'ৰ ভাল থাকে তাৰ অলপ কম দিলেও হৈ যায়। সেইটো আহিলে ডিপেণ্ড কৰিব ন? হয়। গতিকে আপুনি যদি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, আপুনি ইয়াতে নতুন ষ্টক আহিছে, ভাল ভাল ষ্টক আহিছে, আমি দেখুৱাম এতিয়া। গতিকে বেছি সময় পলম নকৰি স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে, যদি কিবা জানিব থাকে তেন্তে জানিব পাৰিব। গতিকে আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ দেখুৱাম BS4 1.7 এক্সট্ৰা লং। হয়, গাড়ীখন অৰিজিনেল পেণ্টত আছে। গাড়ীখন ৰান হৈছে মেম 60,000। অনলি 60,000? অনলি 60,000। গাড়ীখন বহুত ধুনীয়া গাড়ী। হয়, অনলি 60,000। পিছফালে টায়াৰ নতুন আছে। হয়, আগফালে আপোনাৰ 50% আছে। গাড়ীখন ৰানো কম হৈছে, ধুনীয়া গাড়ী। হয়, 73 ৰান হৈছে। 73,000 ৰানিং হৈছে? 73 ৰান হৈছে। গাড়ীখন বহুত ধুনীয়া, BS4 গাড়ী, বহুত ধুনীয়া গাড়ী। আৰু পিছফালে টায়াৰ আপোনাৰ এইটো দাম ৰাখিছো 730। 730? হয়। 7,30,000 টকা ৰাখিছে। যদি কাৰোবাক ৰিফাইনেন্স কৰিব হয় কিমান দিব লাগিব? বলেৰো ল'লে 2,00,000 টকা দিব লাগে। 2,00,000 টকা দিব লাগে? হয়, বলেৰো ল'লে 2,00,000 টকা দিব লাগে। হয়, 2,00,000 টকা দিলে এখন পাই যাব ন? হয়, আমাৰ তাত 4x4 এখন আছে। 4x4 এখন নহয়, 4x4 আপোনাৰ 3খন আছে। দুখন 20ৰ আছে আৰু এইখন 23ৰ হয়। এইখন গাড়ী মাত্ৰ ৰান হৈছে আপোনাৰ 13,000 কিলোমিটাৰ ৰান হৈছে। মাত্ৰ 13,000 কিলোমিটাৰ? মাত্ৰ 13,000 কিলোমিটাৰ ৰান হৈছে। 13,300 কিলোমিটাৰ ৰান হৈছে মাত্ৰ। খুবেই কম ৰানিং হৈছে। এখন 4x4 হয়? হয়, 4x4 হয়। হয়। আস্কিং প্ৰাইসটো কিমান ৰখা হৈছে এইখনৰ? এইখনৰ আপোনাৰ ৰাখিছো, এইখনো 730 ৰাখিছো। 730? হয়, 730। 7,30,000 টকাত আপোনালোকে বলেৰো 4x4 পাব। বলেৰো 4x4 20 মডেল এখন আছে, এখন 6,50,000 টকা ৰাখিছো। আৰু 20 মডেল দুটা আছে, এটা 6,50,000, এটা 6,80,000। হয়। বৰষুণটো বেছি জোৰে আহিছে নেকি? অলপ ৰখি দিও নেকি? হৈ যাব। আৰু আপোনাৰ এইটো মেক্সি হয়। এইখনৰ দাম ৰাখিছো 5,50,000 টকা। হয়। এইখন গাড়ী 19ৰ হয়। 19? সৰু বলেৰো সৰু মেক্সিখন। হয়। এখন গাড়ী তেলো কম খায়, ভাল গাড়ী, BS4 গাড়ী হয়। হয়। আৰু আপোনাৰ ইফালে দেখাই আহিম আপোনাৰ সৰু ভেকুলী গাড়ী বুলি কয় মানুহে, জিপ এক্সেল। জিপ এক্সেল এইটো আপোনাৰ 18 মডেল হয়। হয়। অনলি 80,000ত কেছ ল'ব লাগিব এইটো গাড়ী। অনলি 80,000 দিলে পাই যাব, আমি ট্ৰান্সফাৰ কৰাই দিম ফুল পেপাৰ আপডেট কৰি। হয়। আৰু এখন গাড়ী আছে AC মেগা এক্সেল। এখন 250 19 মডেল BS4 গাড়ী হয়। হয়। এখন গাড়ী 250। আৰু এখন গাড়ী আপোনাৰ AC EX। এইখন 19 মডেল হয়, BS4 গাড়ী হয়। গাড়ীখন বহুত ধুনীয়া। হয়। বডি পিছফালে কোনো হেৰি নাই, দাগি নাই, ধুনীয়া আছে গাড়ীখন। এইখন গাড়ী ল'লে আপোনাৰ 260।
260 only 260 যদি ফাইনান্সত লব লগি হয় গুটি এখন গাড়ী 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা দিলে হৈ যাব সৰু গাড়ী 1 লাখ টকা দিলে আৰু মাৰুতি সুপাৰ কেৰি আপুনি যদি কোনোবাই লব খোজে এখন 19 মডেল হয় হয় BS4 হয় গাড়ীখন ডিজেলৰ হয় এইখন গাড়ীৰ দাম ৰাখিছো আপোনাৰ 3,50,000 টকা 3,50,000 টকা হয় only 3,50,000 টকা গাড়ীখন চাব পাইছে ধুনীয়া হৈছে এখন কোন চনৰ মডেল হয় 19 মডেল হয় হয় আৰু এইখন হল আপোনাৰ BS4 BS6 এ হয় 20 হয় ডিজেলৰ হয় আৰু এইখনৰ দাম ৰাখিছো 280 only 280 2,80,000 টকা হয় এইখন হল আপোনাৰ 20 মডেল 2020 হয় BS4 গাড়ী হয় 4 গিয়াৰ হয় হয় এইখনৰ দাম ৰাখিছো আপোনাৰ 3,70,000 370 আৰু এখন DIEX আছে 18 মডেল হয় এইখন BS4 হয় DIEX এইখনৰ দাম ৰাখিছো আপোনাৰ 450 4,50,000 4,50,000 টকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে যদি কাৰবাক এইখন 19 মডেল এটো হয় আৰু পিছফালে আৰু এখন আছে 18 মডেল হয় পিছফালে এটো BS4 হয় DIEX এটোৰ দাম ৰাখিছো এটো 450 ৰাখিছো 450 হয় আৰু এখন 20 মডেল আছে সেইখন 5 লাখ টকা আৰু এখন RX এখন আছে আমাৰ তাতে 19 মডেল সেইখন 4.5 লাখ 4.5 লাখ টকা ৰাখিছে হয় 20 মডেল এখন আছে 5 লাখ আছে হয় আৰু DI আমাৰ তাতে 6-7 খন আছে ফোন কৰিলে আমি জনাই দিম হয় আমি বৰখনত আপোনাক চাব পাইছে যে বহুত কষ্ট কৰি ভিডিও বনাইছো গতিকে আপোনাকে আহিব লাগে SK মোটৰছলৈ আৰু গাড়ী পছন্দ কৰিব লাগে এটা নেক্সট কোনখন দেখাব নেক্সট এইখন গাড়ী হল আপোনাৰ 2 ইয়োধা আপোনাৰ 2023 ৰ হয় হয় 2023 ৰ হয় এইকেটা টায়াৰ সব ব্র্যান্ড নিউ সবকেটা নতুন দিয়া হ'ব হয় আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছিল 850 8,50,000 টকা 850 এইখন গাড়ী ৰান হৈছে আপোনাৰ 80,000 ৰান হৈছে 18,000 ৰান হৈছে হয় 18,000 ৰান হৈছে আস্কিং প্ৰাইস কিমান ৰাখিছে এইখনৰ 850 ৰাখিছো ইয়োধা আপোনাৰ 23 মডেল আমাৰ তাতে আৰু তিনিখন ষ্টকত আছে 1700 আছে হয় 1700 আপোনাৰ 22 আছে 23 আছে 21 আছে 20 আছে 20 এখন ইয়াতে আছে ষ্টকত আৰু এটা পাৰ্কিংত হেবিলাক আছে 20 মডেল আপোনাৰ এটো হয় এটো 450 4,50,000 টকা 4,50,000 টকা টায়ার গুটে কেটা নতুন আছে পেপার ফুল আপডেট পাব হয় পেপার সব কেটা নতুন আৰু আমি ট্রান্সফার কৰাই দিম যদি কোনোবাই ফাইনান্সৰ সুবিধা লব খুজিছে হয় ফাইনান্সৰ সুবিধাও পাই যাব ফাইনান্সৰ সুবিধা পাই যাব কিমান টকা দিব লাগিব এখন 1 লাখ টকা দিলে আপোনাৰ ডাউন পেমেন্ট 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন আহি যাব হয় নেক্সট আমি এখন ডাঙৰ গাড়ী দেখিম নেক্সট এখন আমাৰ জাগাৰ অলপ কমি আছে এইখন গাড়ী হল আপোনাৰ 23 মডেল 2023 ৰ হয় আল্ট্ৰা T7 এইখন গাড়ী যদি কোনোবাই লব খুজে 8.5 লাখ টকা ধৰিম ফাইনান্সৰ যদি কোনোবাই সুবিধা লব খুজিছে ফাইনান্স কৰিম বুলি ভাবিছে ফাইনান্সও কৰাই দিম এখন গাড়ী 23 ৰ হয় টায়ার নতুন পাব ব্র্যান্ড নিউ দুটা পাব আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছো 8.5 লাখ টকা কিমান টকা ডাউন পেমেন্ট দিলে এখন পাব এখন 2 লাখ দিলে আহি যাব 2 লাখ টকা দিলে আহি যাব হয় 2 লাখ দিলে আহি যাব এখন গাড়ী আপোনাৰ মাৰুতি সুজুকিৰ হয় ডিজেলৰ হয় এখন 2020 চনৰ হয় এইখনৰ দাম ৰাখিছো 380 3,80,000 টকা ৰাখিছো 3,80,000 টকা হয় যদি কোনোবাই ফাইনান্স কৰিব খুজিছে 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব না মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট দিব লাগে হয় ইয়াৰ ভিতৰত ফুল পেপাৰ আপডেট আৰু ট্ৰান্সফাৰ আমি কৰাই দিম ইনক্লুড থাকিব ন হয় মাত্ৰ 1 লাখ টকা দিয়ক আৰু আপোনাকে এখন গাড়ী লৈ যাওক EMI BS4 হয় এখন গাড়ী ন হয় হয় তো এতিয়া আমি এটা যিখন গাড়ী দেখুৱালো দাদা ইয়াৰ উপৰিও আৰু গাড়ী আছে নেকি পাৰ্কিংত হয় আমাৰ তাতে মহিন্দ্ৰা সুপ্ৰো আছে 23 মডেল 22 মডেল হয় আৰু ইয়োধা 1700 আপোনাৰ আমাৰ তাত কেইবাটাও মডেল আছে 23 ৰ পৰা 21 লৈকে আছে 23 ৰ পৰা 21 লৈকে আছে ন বলেৰো আৰু মডেল আছে বলেৰো আপোনাৰ মেক্সি বলেৰো 22 মডেল হ'ব হয় মেক্সি বলেৰো 22 মডেল হ'ব আৰু 1.7 আপোনাৰ 20 মডেল এখন আছে 22 মডেল এখন আছে হয় তো স্ক্ৰিনৰ ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে তেনে কন্টাক্ট কৰিব পাৰিব আৰু যদি এড্ৰেছটো আমি খুদা নাই একবাৰ এড্ৰেছটো আপুনি জনাই দিয়ক হয় আমাৰ SK মোটৰখন হল নগাঁও টাউনত নগাঁও টাউন খুটিকুটিয়া আৰু খুটিকুটিয়াত আপোনাৰ যদি কিবা অসুবিধা হয় ফোন কৰিলে হল আৰু খুটিকুটিয়াত আমাৰ যত ডিলাৰখন আছে PVC আৰু ভাৰত পেট্ৰলিয়াম পাম্প লগতে আছে আপোনাৰ ট্ৰেভেলাৰ ষ্টংখন যে গুৱাহাটী যায় ট্ৰেভেলাৰ বিলাক তাতে কাহতে আৰু হয় তেনে চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ চেনেলটো ধন্যবাদ